হয়, বিধানসভাৰ নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এতিয়া কি কৰিছে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে? এই মুহূৰ্তত মই আছোঁ বোকাখাটৰ চহলা পথাৰত আছোঁ। চৌদিশে ৰঙালাও লুমে লুমে লাগিছে আৰু এই চহলা পথাৰত কৃষকৰ সৈতে কোন আছে সেই দৃশ্য চন্দনে দেখুৱাব। অগপ সভাপতি তথা NDAৰ বোকাখাট সমষ্টিৰ প্ৰাৰ্থী এয়া দেখুৱাইছোঁ অতুল বৰা। তেওঁ সময় অতিবাহিত কৰিছে চহলাৰ যিসকল কৃষক, যিসকলে নিজৰ কষ্টৰ ফচল পাইছে এই ৰঙালাও, সেই ৰঙালাও সৈতে দেখা গৈছে স্থানীয় বোকাখাটৰ NDAৰ প্ৰাৰ্থী তথা অগপ সভাপতি অতুল বৰা। আৰু ইয়াত ৰঙালাও কিমান উৎপাদন হৈছে, হাজাৰ হাজাৰ টন ইতিমধ্যে ইয়াৰ পৰা ৰঙালাও লৈ যোৱা হৈছে বহিৰাজ্যলৈ। আৰু এই কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিছে, যিহেতু বিধানসভাৰ নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ কেইটামান দিন বাকী। আৰু ৰাজনীতিৰ পথাৰৰ পৰা কিছু আঁতৰত থাকি এতিয়া NDA প্ৰাৰ্থী তথা অগপ সভাপতিগৰাকীয়ে কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিছে। এইবাৰ দাম ভালে হৈছে। হয়, খেতিয়ক চব এইবাৰ ৰঙালী, খেতিয়ক এইবাৰ চব ৰঙালী। কাৰণ এয়া ৰঙালাও এতিয়া 15 টকা কেজি তলিৰ পৰা উঠাই আছে। গতিকে যোৱাবাৰ আমি 3 টকা কেজি দিছিলোঁ, এইবাৰ চব 15 টকা, 18 টকা আছিলে, এতিয়া 15 টকা বুলি কওঁতে আমি এতিয়া মানে একদম দিল খুচ হৈ গৈছে। কৃষকসকলৰ মুখত হাঁহি দেখা গৈছে, কৃষকসকলৰ সৈতে সময় অতিবাহিত কৰিছে। নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ কেইটামান দিন বাকী। মুখত হাঁহি দেখি অত্যন্ত মই আনন্দিত হৈছোঁ। কাৰণ এই চহলা পথাৰত মই আগতো বহুতবাৰ আহিছোঁ, কৃষকসকলৰ লগত কথা বতৰা পাতিছোঁ আৰু যিমান পৰা যায় ইয়াত যথেষ্টখিনি আমি ছাপোৰ্ট দিবলৈ চেষ্টা কৰিছিলোঁ, কৰি আহিছোঁ। ইয়াত প্ৰায় 2000 বিঘা মাটিত খেতিয়কসকলে ৰঙালাও খেতি কৰিছে আৰু এতিয়ালৈকে 120খন গাড়ী মানে 3000 টন এতিয়ালৈকে তেওঁলোকে বিক্ৰী কৰিছে আৰু পঠালে। আৰু খেতিয়কসকলৰ মুখত হাঁহি এইকাৰণে বিৰিছে, যোৱাবাৰ যিটো 3 টকাত দিছিলে এইবাৰ পাৰ কেজি 15 টকা। আৰু আজি ছিঙি আছে তাজা ৰঙালাও, ইমান ধুনীয়া। এইটোত বোধকৰো 4 কেজিমান হ'ব, এইটো 4 কেজিমান হ'ব, এইটো 5 কেজিতকৈ বেছি হ'ব, এইটো 6 কেজিমান হ'ব, 12 কেজিলৈকে ওলাইছে। আৰু ৰঙালাওটো যথেষ্ট মিঠা। গতিকে অসমৰ মই যিসকল কি ক'ম ৰাইজক মই অনুৰোধ জনাম যে মিঠালাও আপোনালোকে খাওক। অপলাৰ মিঠা ৰঙালাও, এতিয়াতো বাহিৰৰ বজাৰলৈকে গৈছে, আগতো বাহিৰৰ বজাৰ গৈছে, খুব ভাল কথা। ৰাজনীতিৰ পৰা কিছু আঁতৰত থাকি কৃষকসকলে বাৰ্তালাপ কৰিছোঁ। মই কৈছোঁ মই আছোৱেই তোমালোকৰ লগত, নিজেও এবাৰ ভালকৈ খেতি কৰিম। দেখুৱাইছোঁ NDA প্ৰাৰ্থী অগপ সভাপতিৰ মুখত তেওঁৰ হাঁহি উঠিছে, মুখত হাঁহি বিৰিঙিছে। দেখুৱাইছোঁ এয়া বোকাখাটৰ কুৰুৱাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বিশাল চহলা পথাৰত প্ৰায় 2000 বিঘা ভূমিত কৃষকে ইয়াত ৰঙালাও খেতি কৰিছিল আৰু কষ্টৰ ফচল পাইছে ইতিমধ্যে তেওঁলোকে। আৰু মই চিন্তা কৰিছোঁ ইয়াত এটা প্ৰচেছিং প্লেণ্ট এটা, কাৰণ প্ৰচেছিং কৰিলে খেতিয়কসকল আৰু লাভান্বিত হ'ব আৰু ঠাইতে তেওঁলোকে এই কামখিনি কৰিব পাৰিব। আৰু সেইকাৰণে মই নুমলীগড় ৰিফাইনেৰী CSRৰ লগত মই কথাও পাতিছোঁ, দেখা যাওকচোন কি হয়। দেখুৱাইছোঁ এয়া বোকাখাটৰ NDA প্ৰাৰ্থী তথা অগপ সভাপতি অতুল বৰা। তেওঁ নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু ৰাজনীতিৰ পথাৰৰ পৰা কিছু আঁতৰত থাকি কৃষকৰ পথাৰত কৃষকৰ সৈতে বাৰ্তালাপ কৰিছে NDA প্ৰাৰ্থী বোকাখাট সমষ্টি তথা অগপ সভাপতি অতুল বৰাই।